ৰঙিয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভা আজি দিনজোৰা কাৰ্যসূচীৰে অসম গণ পৰিষদৰ ৰঙিয়া সমষ্টিৰ উদ্যোগত অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিশিষ্ট শিক্ষাবিদ থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভাখন অনুষ্ঠিত কৰা হয়। ৰঙিয়াৰ প্ৰগতি ময়দানত অনুষ্ঠিত হোৱা সভাত অগপ সভাপতি অতুল বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়াকে ধৰি ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে। প্ৰাক্তন মন্ত্ৰী অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি নীৰৱ সাধক শিক্ষাবিদ ভূমিপুত্ৰসকলৰ গুৰি ধৰোতা অসম আন্দোলনৰ এজন বিশেষ উদ্যোগী প্ৰয়াত থানেশ্বৰ বড়ো ছাৰৰ আজি স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অসম গণ পৰিষদৰ ৰঙিয়া সমষ্টিৰ উদ্যোগত অনুষ্ঠিত হৈছে। আমি প্ৰয়াত থানেশ্বৰ বড়ো ছাৰৰ বিদেশী আত্মাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আত্মা অপৰাজয়, আত্মাৰ তেখেতে আমাৰ এই জীৱ জগতত য'তেই নাথাকক কিয় আমাক সদায় আশীৰ্বাদ দি যাব, আমাক সদায় দিশ দেখুৱাই থৈ যাব। য'ত আমি আঞ্চলিকতাবাদী শক্তি অসমৰ ৰাইজৰ মাজত আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ, অসমৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে অসম গণ পৰিষদে সদায় মাত মাতি যাব। অসম কৃষক পৰিষদৰো এটা সময়ত প্ৰয়াত থানেশ্বৰ বড়োই সভাপতিৰ আসন অলংকৃত কৰিছিল। কৃষকসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে তেখেতে মাত মাতিছিল। আমি অসম কৃষক পৰিষদেও অন্তৰ আত্মাৰ পৰা তেখেতৰ বিদেশী আত্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ বিদেশী আত্মাই শান্তিৰে থাকক, কুশলে থাকক। আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে সকলো উদ্যোক্তাক মই প্ৰথমে ধন্যবাদ দিছোঁ। বড়ো ছাৰৰ গুণ গৰিমাৰ কথা যিখিনি আজি প্ৰসংগ কৰিলে আচলতে কৰিব লগা কথা, আৰু তেখেতে যিখিনি কাম কৰিছে সেইটো আচৰিত ধৰণৰ কাম কৰে। তেখেত এজন ডাক্তৰ আছিল, মানে ডাক্তৰৰ দুটা হেৰি আছে। এটা ডাক্তৰে আপোনাৰ মানে ঔষধ দি বেমাৰ চায় আৰু এটা ডাক্তৰে বেমাৰটো বুজি লৈ ঔষধ দিয়ে। গতিকে ডাক্তৰ মানে তেওঁ সেই ঔষধ দিয়া ডাক্তৰ নাছিল, তেওঁ এনেকুৱা ডাক্তৰ আছিল যে এটা কাম এজন মানুহৰ কি অসুবিধা আছে সেই অসুবিধাটো তেওঁ কৰি লয়। যেনেকৈ এটা আপোনাৰ ধৰক এটা পষ্ট ক্ৰিয়েট কৰিব লাগিল, সেই মানুহজনক এপইণ্টমেণ্ট দিয়াৰ কাৰণে তেওঁৰ পৰিয়ালটো ভাল হ'ব লাগিল। সেনেকুৱা বহুত কাম কৰিছে। বড়ো ছাৰৰ কামৰ বিষয়ে মই বহুখিনি জানো, গোটেই নাজানিলেও মানে তেখেতক শৈশৱ জীৱনৰ পৰা নাপালেও মই মানে প্ৰথম অৱস্থাত বিহু সন্মিলনীত পাইছিলোঁ। তেখেতক মানে নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে তেতিয়া পূৰ্বাঞ্চলৰ লোক পৰিষদৰ উপসভাপতি আছিল। তেখেতে অসমীয়া জাতিৰ বিষয়ে কৈছিল আৰু তেখেতৰ ভাষা সাহিত্য আচৰিত ধৰণৰ। যদি কোনোবা এখন দেশত যুদ্ধ হৈছে, কান্দাহাৰখন কোন হেৰিত তেখেতে ভূচিত্ৰ বুলি আমাক দেখুৱাই দিছিল, বা এনেকুৱা বা শাস্ত্ৰৰ কথা বা যিখিনি তেখেতে অসমত কাম কৰিছিল। যেনেকুৱা আপোনাৰ মাটি, মঠ মন্দিৰ মছজিদ আদি কৰি শিক্ষা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠানত যেতিয়া মাটি দিব লাগিছিল, তেওঁ লেণ্ড এডভাইচাৰী বৰ্ডটো ৰিজল্ভ কৰি লৈছিল, ভংগ কৰি লৈ তেখেতৰ যেতিয়া ৰেভিনিউ মিনিষ্টাৰ হিচাপে তেখেতে মাটি দিছিল। আৰু অসম গণ পৰিষদত যিমানখিনি মাটি দিছে আমাৰ বড়ো ছাৰৰে অৱদান। অকল অসম গণ পৰিষদ বুলিয়ে নহয়, বিভিন্ন দল সংগঠনে যোনে মানে হেৰি এপ্লাই কৰিছিল, আবেদন কৰিছিল, তেখেতসকলক মানে দিছিল, মানে অনুমোদন দিছে। গতিকে তেখেতৰ লগত মই বহুদিনে থাকিলোঁ, বহু বছৰে থাকিলোঁ তেখেতৰ লগত। তেখেতে মোক এনেকুৱা এটা বস্তু দি গৈছে, যি বস্তুটো অসমৰ কোনে পাইছে নাপাইছে, মই তেখেতৰ হাত নিৰ্দিত ধৰ মই যিখিনি জ্ঞান পাইছোঁ, মানে টকা পইচা চাকৰি দিয়া বা কিবা কৰা তাতকৈ বহুত ওপৰত বুলি মই ভাবিছোঁ, আৰু সেইখিনিলৈ মই জীয়াই থাকিম বুলি ভাবিছোঁ। এইখিনি মোৰ ক'বলগীয়া। ধন্যবাদ।